তুমি অসমীয়া যদি তুমি খিলঞ্জীয়া বুজাই আমাক লাভ নাই আমি নুবুজো জাতি আজি ৰাজপথত জাতি আজি ৰাজপথত বুজাই আমাক লাভ নাই আমি নুবুজো জাতি ধৰ্মীয় বাতিল কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ কৰক ধৰ্মৰ ভিত্তিত রাজনীতি নচলিব খেদিতে বাংলাদেশী খেদিতে বাংলাদেশী খেদিতে বুজাই আমাক লাভ নাই আমি নুবুজো বুজাই আমাক লাভ নাই আমি নামানো এই জুই চলিছে সংগ্ৰাম চলিছে বুজাই আমাক লাভ নাই যদি তুমি অসমীয়া যদি তুমি খিলঞ্জীয়া যদি তুমি খিলঞ্জীয়া বুজাই আমাক লাভ নাই আমি নুবুজো রাজ্য সরকার হাই কেন্দ্রীয় সরকার হাই বিজেপি go back বিজেপি go back এই দুই চলিছে বাতিল করো গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'বলৈ ভয় পোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে আজি সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষি জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰা এই গণসত্যাগ্ৰহ কাৰ্যসূচী আমি ইতিমধ্যে বৰ্ডিং খেলপথাৰৰ পৰা ওলাই আহি কেন্দ্ৰীয় বজাৰ হৈ জেপি আগৰৱালা পথেৰে মুক্তিনাথ চাৰিআলিত উপস্থিত হৈছোঁ। এই স্থানৰ পৰা তেওঁলোকে আমাক আগবাঢ়ি যাবৰ কাৰণে দিয়া নাই আৰু ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰতিপন্ন কৰিছে যে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ হ'লে এই চৰকাৰখনে ভয় কৰে প্ৰতিবাদৰ সন্মুখীন হ'ব নোৱাৰে। গণতান্ত্ৰিক কণ্ঠৰ প্ৰতি তেওঁলোক দায়বদ্ধ নহয়। অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে এই কা আইনখনৰ বিৰোধিতা কৰিছিল আৰু আমি সদৌ অসম ছাত্ৰ সন্থা ৩০ জনগোষ্ঠীয় সংগঠন অসমৰ ৰাইজে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি চৰকাৰক পুনৰ সকীয়াই দিছোঁ। যেতিয়ালৈকে কা বাতিল নহ'ব তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথৰ সংগ্ৰাম আৰু আমাৰ আইনী যি যুঁজ এই যুঁজ আমি চলাই লৈ যাম। আৰু এই ধৰণৰ তেওঁলোকে যি অসম পুলিচক ব্যৱহাৰ কৰি প্ৰত্যেকবাৰে আমাৰ এই গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিব খুজিছে, এই মষিমূৰ কৰিবলৈ খোজা তেওঁলোকৰ এই যি চক্ৰান্ত এই চক্ৰান্ত কেতিয়াও সফল হ'বলৈ সদৌ অসম ছাত্ৰ সন্থাই নিদিয়ে আৰু আহিব লগা দিনত ইয়াতকৈ কঠোৰ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে চৰকাৰক আমি প্ৰত্যাহ্বান জনালোঁ। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ আহ্বানত আজি এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত এই সত্যাগ্ৰহ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। ইতিমধ্যে শিৱসাগৰত এই সত্যাগ্ৰহ কাৰ্যসূচী আৰক্ষীয়ে বাধা দিছে আৰু আমি এই গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদী কাৰ্যসূচীক বাধা দিয়াৰ কাৰণে আমি অসম চৰকাৰ তথা পুলিচ প্ৰশাসনক আমি ধিক্কাৰ দিছোঁ। কাৰণ এইখন গণতান্ত্ৰিক দেশত এটা যুক্তিপূৰ্ণ দাবীক লৈ প্ৰতিবাদ কৰাৰ আমাৰ অধিকাৰ আছে। কাৰণ কা বাতিল হ'ব লাগিব, কা আমি অসমীয়াই মনা নাই আৰু কেতিয়াও মানিব নোৱাৰো। কাৰণ এই কা আমাৰ খিলঞ্জীয়া বিৰোধী এখন জাতিধ্বংসী আইন আৰু এই আইনে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিব আৰু আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি অনাগত দিনত অশনি সংকেত কঢ়িয়াই আনিব।